আজি দুপৰীয়া ভাত সাঁজ এনেকৈ খাই লওঁ আৰু আপোনালোকে বাৰু খোৱা বোৱা হৈ গ'ল চাগে। আমাৰ কিন্তু আজি দেখিছে নহয় হাত কেনেকুৱা একদম লেতেৰা হয়। আলু পিঁয়াজ মানে বাছোঁতে হাত কেনেকুৱা লেতেৰা হয়। আৰু মানুহগৰাকীটো সদায় থাকে, মই বাৰু সপ্তাহে এদিন বা দুদিনহে থাকোঁ। চাওকচোন কিমান লেতেৰা হৈ যায় হাত, মানে ইমান সহজ নহয় দে দোকান দিয়া মানে। আৰু ইমানে লেতেৰা হয়, ধূলি চুলি এইবিলাক ইমানে আহে নহয়, মানিব লাগিব। আৰু মানুহগৰাকীও মানিব লাগিব দেই, যথেষ্ট কষ্ট কৰিব পাৰে। এতিয়া যাওঁ ঘৰলৈ গৈ পেলাই ভাতকেইটা খাই লওঁ, ভাতকেইটা খাই পেলাই আকৌ আহিব লাগিব অকণমান আৰাম কৰি। মই দোকানৰ পৰা আহিলোঁ আৰু এইফালে মানুহগৰাকীয়ে মানে ৰিয়ানক পঢ়াই আছে দেই। পৰীক্ষা যেনে তেনে ভাল হ'লে হয়, এবাৰ পঢ়াত ইমান ভাল নহ'ল বোলে, হয়নে? আজি বোলে আমাৰ ঘৰত একদম মানে কি বনাই থৈছে চাবা দেই। এয়া কি বনাই থৈছা? বইল মাছ, বইল পাভ মাছ, হয়নে? বইল পাভ মাছ কেনেকৈ বনাইছানো? পাভ মাছ মানে কি তেল নাই মৰা নেকি? অঁ এনেকৈ বনাব কৈছোঁ। ভাঙিয়ে গৈছে। আজি দুপৰীয়া ভাত সাঁজ এনেকৈ খাই লওঁ আৰু আপোনালোকে বাৰু খোৱা বোৱা হৈ গ'ল চাগে। আমাৰ কিন্তু আজি খোৱা যথেষ্ট দেৰি হৈছে। এতিয়া প্ৰায় টাইমটো চাই লৈছোঁ, প্ৰায় 3:30 বাজি পাৰ হৈ গ'ল। 3:30 বজাত পাৰ হৈ গ'ল, যিহেতু মানে দেৰিকৈ মানে আমি চাহ খাইছিলোঁ, চাহ জলপান সেয়ে মানে আজি খোৱা দেৰি হ'ল। আৰু ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ। এটা ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব, এটা কমেণ্ট কৰি দিয়ক।